প্ৰথমে মই গৌৰৱ দাস ছাৰক মোৰ ফালৰ পৰা তেওঁক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁ যাতে এনেদৰে আৰ্থিকভাৱে মানে অসক্ষম মানুহবিলাকক যাতে তেওঁ সহায় কৰি যায়, মোৰ ফালৰ পৰা এই কামনা থাকিল। আৰু যে তেওঁলোকে মোক উপহাৰ হিচাপে এটি টেবলেট দিবলৈ মানে দিছে, তাৰ বাবে মই তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই দেৰগাঁও সমষ্টিৰ ভিতৰৰ পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই কছাৰী গাঁৱৰ যুৱতী জেপুলিনে ধুবুৰী মেডিকেল কলেজত চিট লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ দেউতাক ধৰ্মেশ্বৰ মেচ ডাঙৰীয়াই জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছে তেওঁলোকৰ কাৰণে, আৰু ত্যাগ কৰি অতি কষ্টেৰে এই পৰ্যায়লৈকে পোৱাইছে। আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।